আমগুৰিৰ এজন প্ৰচাৰ বিমুখ শিল্পীৰ দুৰৱস্থা ক্ষীৰতী গাই বিক্ৰী কৰি উলিয়ালে এটা গীত ৰঞ্জিত নাথ নামৰ শিল্পীজনৰ বিপ্লৱী গীত মুকলি জয় আই অসম শীৰ্ষক গীতটি মুকলি নাথৰ হাফলুটিং নপাম গাঁৱৰ ঘৰত উন্মোচন গীতটিৰ বাবে বহুজনে দিছিল সহায়ৰ আশ্বাস সহায় নকৰাত ক্ষীৰতী গাই বিক্ৰী কৰে শিল্পীজনে 1994 চনৰ পৰা গীতৰ লগত জড়িত শিল্পীজন বৰ্তমানলৈকে 200ৰো অধিক গীত ৰচনা কৰিছে নাথে এই গীতটো বহুত কষ্ট হলে মই আজি উন্মোচন কৰিবলৈ পায়ো মই তথাপিতো সুখী মোৰ ৰাইজে আকবালি মোৰ গীতটো লয় সকলোৱে আৰু মই বিৰাট কষ্টৰে গীতটো বনাইছোঁ ইয়াত গীতটোত বহুতখিনি মানুহ জড়িত আছিল তেখেতসকলে মোৰ অলপ ফাইনেন্সিয়েল সহায় কৰিমকৈ অৱশেষত কোনো গীতটো মই ষ্টুডিঅ'ৰ পৰা মুকলি কৰি আজি অসমত তেখেতলোকে যিহেতু মোক প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতি কিন্তু তেখেতলোকে আদায় নিদিলে অৱশেষত মই মোৰ বুঢ়াৰী এজন ক্ষীৰতী গাই বিক্ৰী কৰি আজি গীতটো মই আনি ৰাইজৰ মাজলৈ ঠেলি দিছোঁ যাতে এই গীতটো সকলো ৰাইজে